নমস্কাৰ ইতিবাতলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে মানিক চান্দ কেডিয়া নামৰ ব্যৱসায়ীজনে দাখিল কৰিলে এজাহাৰ মানিক চান্দক বিহুৰ চান্দা বিচাৰি অপদস্থ কৰাৰ অভিযোগ শৃংখল চলিহাৰ বিৰুদ্ধে চান্দা নিদিয়াত ব্যৱসায়ীজনৰ মুখত থুৱাই দিয়াৰ অভিযোগ সিসিটিভিত বন্দী হৈছে শৃংখল চলিহাই অপদস্থ কৰাৰ দৃশ্য ইতিমধ্যে আৰক্ষীয়ে ভিডিঅ' ক্লিপ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে ভিডিঅ'টো পৰীক্ষা কৰিহে গোচৰ পঞ্জীয়ন কৰাৰ লগতে আইনী ব্যৱস্থা ল'ম বুলি মন্তব্য কৰে শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই এবাৰ বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ বিৰুদ্ধে শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰাৰ খবৰ আমি জনাইছো মানিক চান্দ কেডিয়া নামৰ ব্যৱসায়ীজনে দাখিল কৰিলে এজাহাৰ মানিক চান্দক বিহুৰ চান্দা বিচাৰি অপদস্থ কৰাৰ অভিযোগ শৃংখল চলিহাৰ বিৰুদ্ধে চান্দা নিদিয়াত ব্যৱসায়ীজনৰ মুখত থুৱাই দিয়াৰ অভিযোগ উত্থাপন হৈছে সিসিটিভিত বন্দী হৈছে শৃংখল চলিহাই অপদস্থ কৰাৰ দৃশ্য কিছু দৃশ্য আমি আপোনালোকক দেখুৱাইছো বৰ্তমান আৰক্ষীয়ে ইতিমধ্যে ভিডিঅ' ক্লিপ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে ভিডিঅ'টো পৰীক্ষা কৰিহে গোচৰ পঞ্জীয়ন কৰাৰ লগতে আইনী ব্যৱস্থা ল'ম বুলি মন্তব্য কৰে শিৱসাগৰ আৰক্ষীয়ে এজা এখন পাইছো মানে এটা মানে কেছটো ৰেজিষ্টাৰ আমি চাইছো মানে এইটো মই নামটো পাহৰিলো কেডিয়া বুলি নাম কেডিয়া বুলি আছে এইখিনি সময়ৰ মাজতে আহিছিল যেতিয়া এৰিয়াৰ মাজতে গোটেই এখন আমি এতিয়া ষ্টাডিয়ে কৰি আছো মই স্পেচিয়েল আলোচনা কৰি আছো এই কথা আমি ফুটেজখিনি কিছুমান ফুটেজ আছে চিচি ফুটেজ সেইখিনি আমি কালেক্ট কৰাৰ ব্যৱস্থা কৰিছো মানে এইখিনি ফুটেজখিনি পোৱাৰ পিছত আমি সেই হিচাপে আগবাঢ়ি আইনী ব্যৱস্থা ল'ম নাই ৰেচাইটো আমি ফুটেজখিনি কালেক্ট গোটেইখিনি আমি কালেক্ট লোৱাৰ পিছত আমি আইনী ব্যৱস্থা ল'ম চিচি ফুটেজ কালেক্ট কৰি আপোনালোক দিয়া নাই ফুটেজটো দিছে কিন্তু আমি চিচি ফুটেজ এজ এ কেছ ৰেজিষ্টাৰ হ'লে অলপ প্ৰচেছটো বেলেগ হয় যে অফিচিয়েলি হয় সেইকাৰণে মানে এনে মোবাইলটো দিব পাৰে কোনো কথা নাই আমি যেতিয়া কেছ ৰেজিষ্টাৰ কৰোঁ অফিচিয়েলি ল'ম যে সেইকাৰণে কৈছোঁ আনফালে অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিতৰ্কিত ঠিকাদাৰ নিৰ্মল মোৰক দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদৰ অন্তত গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে ঠিকাদাৰ নিৰ্মলক গুৱাহাটীত গ্ৰেপ্তাৰ কৰি শিৱসাগৰলৈ লৈ যোৱা হয় ঠিকাদাৰজনক শিৱসাগৰ সদৰ থানাত বিতৰ্কিত নিৰ্মল মোৰক আৰক্ষীয়ে চলাই মাৰাথন জেৰা এপিনে বিতৰ্কিত ঠিকাদাৰজনক শীঘ্ৰে জেললৈ প্ৰেৰণৰ দাবীৰে থানা ঘেৰাও কৰে বিভিন্ন দল সংগঠনে শিৱসাগৰ সদৰ থানাৰ সন্মুখত কেইবাটাও দল সংগঠনে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী নিৰ্মল মোৰক জেললৈ প্ৰেৰণ নকৰিলে শিৱসাগৰ চৰাইদেউ বন্ধৰ হুংকাৰ দিছে প্ৰতিবাদী দল সংগঠনে উল্লেখযোগ্য যে এজেৱাইচিপিৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষী দাস পানিকাৰক প্ৰহাৰ কৰা কেন্দ্ৰ কৰি ঠিকাদাৰ নিৰ্মল মোৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছিল বিভিন্ন দল সংগঠন আৰু নিৰ্মল মোৰে কেমেৰাৰ সন্মুখতেই কেইবাটাও স্বৰ সোধাইছিল লক্ষী দাস পানিকাৰক আৰু সেই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল তাৰ পাছত এজেৱাইচিপিৰ বহুসংখ্যক সদস্য নিৰ্মল মোৰৰ শিৱসাগৰস্থিত বাসগৃহত গৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু সেই প্ৰতিবাদ গণতান্ত্ৰিক ৰূপত চলাই থকাৰ মাজতেই নিৰ্মল মোৰে পুনৰ এক অঘটন সংঘটিত কৰিলে ঘৰৰ পৰাই পৰিয়ালৰ সদস্যৰ সৈতে মিলি শিলগুটি নিক্ষেপ কৰিলে তেওঁলোকক উদ্দেশ্যি আৰু সেই শিলগুটিৰ আঘাতত এজন সংবাদকৰ্মী আঘাতপ্ৰাপ্ত হ'ল আৰু তেওঁৰ মূৰ ফালি গ'ল এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল আন্দোলন হ'ল আৰু অৱশেষত এইগৰাকী নিৰ্মল মোৰক কৰায়ত্ব কৰে আৰক্ষীয়ে প্ৰথমে নিৰ্মল মোৰৰ বিৰুদ্ধে কিছু কোমল স্থিতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰথম অৱস্থাত নিৰ্মল মোৰক কেৱল সোধপোছ কৰিয়ে যাবলৈ দিয়া হৈছিল কিন্তু অৱশেষত কালি গুৱাহাটীৰ পৰা নিৰ্মল মোৰক কৰায়ত্ব কৰি লৈ গৈছে শিৱসাগৰ আৰক্ষীয়ে আৰু আজি আদালতত হাজিৰ কৰোৱাৰ কথা নিৰ্মল মোৰক এইগৰাকী বিতৰ্কিত ঠিকাদাৰৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বহুকেইটা অভিযোগ উত্থাপন হৈছিল প্ৰায় আক্ৰমণাত্মক হৈ পৰে হেনো এইগৰাকী নিৰ্মল মোৰ নামৰ ঠিকাদাৰ আৰু অন কেমেৰা সেইদিনা এজেৱাইচিপিৰ সদস্যগৰাকীক প্ৰহাৰ কৰিছিল সেই দৃশ্য ইতিমধ্যে ৰাজ্যবাসীয়ে দেখিছে কেইবাটাও স্বৰ সোধাইছিল কেৱল মাত্ৰ ঠিকাৰ কামত কিছু বিসংগতি দেখি সেই কথা স্পষ্টভাৱে ক'বহে গৈছিল কিন্তু সেই কথাতে খৰ্গহস্ত হৈ নিৰ্মল মোৰ নামৰ ঠিকাদাৰজনে এজেৱাইচিপিৰ সদস্যগৰাকীক অতি বেয়াকৈ প্ৰহাৰ কৰিছিল এতিয়া নিৰ্মল মোৰ আৰক্ষীৰ জিম্মাত আছে আজি হয়তো আদালতত হাজিৰ কৰোৱা হ'ব শিৱসাগৰ জিলা প্ৰশাসনে এই গুণ্ডাৰূপী ঠিকাদাৰজনক গ্ৰেপ্তাৰ কৰিছে গতিকে আজি আমি চাৰিটা দাবী এতিয়া উত্থাপন কৰিছোঁ প্ৰথম হৈছে যিজন সংবাদকৰ্মীৰ ওপৰত এই গুণ্ডাৰূপী ঠিকাদাৰজনে প্ৰহাৰ কৰিলে এই সংবাদকৰ্মীজনৰ সম্পূৰ্ণ চিকিৎসাৰ খৰচ কিন্তু বহন কৰিব লাগিব দ্বিতীয় হৈছে এই সংবাদকৰ্মীজন যেতিয়ালৈকে তেওঁ কৰ্মক্ষেত্ৰলৈ যাব নোৱাৰে সম্পূৰ্ণ খৰচ কিন্তু বহন কৰিব লাগিব ৩ নম্বৰ হৈছে যে এই গুণ্ডাৰূপী ঠিকাদাৰজনক গ্ৰেপ্তাৰ কৰি ইয়াত কিন্তু চাহ মিঠাই খুৱাই ঘৰলৈ পঠিয়াই দিলে নহ'ব ২৪ ঘণ্টা ইয়াত জেৰা কৰিব লাগিব
আৰু জেৰাৰ কৰাৰ পিছত কিন্তু তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। যদি আমাৰ দাবী এটাও মানি নলয় তেতিয়াহ'লে অহা কাইলৈ পুৱাৰ 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ আমি অবিভক্ত শিৱসাগৰ জিলা আমি বন্ধ ঘোষণা কৰিছো। কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰা হৈছে নিৰ্মল বড়োৰ বিৰুদ্ধে। আমাৰ সাংবাদিক প্ৰদীপ বৰ্তমান শিৱসাগৰ সদৰ থানাৰ সন্মুখৰ পৰা লাইভত আছে। প্ৰদীপ, আৰক্ষীয়ে আজি কিমান সময়ত হাজিৰ কৰাব এইগৰাকী বিতৰ্কিত ঠিকাদাৰক আদালতত? হয় প্ৰাঞ্জল, মই বৰ্তমান শিৱসাগৰ সদৰ থানাৰ সন্মুখতে আছোঁ আৰু মই এই শিৱসাগৰ সদৰ থানাৰ ভিতৰতে আছে নিৰ্মল মোৰে নামৰ এই গুণ্ডাৰূপী ভণ্ড ঠিকাদাৰজন আৰু তেওঁক ইতিমধ্যে ইয়াত আৰক্ষীয়ে জেৰা চলাইছিলে আৰু বৰ্তমান এই সদৰ থানাতে আছে। আৰু এইখিনিতে উল্লেখ কৰিব লাগিব, কিন্তু এতিয়াও আৰক্ষীয়ে আচলতে এইগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে নৰম স্থিতি গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। কাৰণ নিৰ্মল মোৰেৰ বিৰুদ্ধে যিকেইটা গোচৰ পঞ্জীয়ন হৈছে, যিকেইটা ধাৰা লগাইছে সেইকেইটা আচলতে বেল লাভ কৰিব, তেওঁ সহজে জামিন লাভ কৰিব বুলি ধাৰণা কৰা হৈছে। ইয়াত শিৱসাগৰ সদৰ থানাত 61/2023 নং গোচৰৰ ভিত্তিত IPC 324/236 তেওঁক ধাৰা অন্তৰ্ভুক্ত কৰা হৈছে আৰু তাৰ ভিত্তিত তেওঁক জেৰা চলোৱা হয়। আৰু যিটো আমি বুজিব পাৰিছোঁ যে তেওঁ হয়তো জামিন লাভ কৰিব পাৰে, কিন্তু বিভিন্ন দল সংগঠনৰ দাবী যে তেওঁক জেললৈ প্ৰেৰণ কৰিব লাগে। আৰু এতিয়া কথা হ'ল যে এই চৰাইদেউ যিটো ঘটনা হৈছিলে, চৰাইদেউ জিলাত এগৰাকী জাতীয়তাবাদী নেতাক প্ৰহাৰ কৰাৰ যিটো ঘটনা সংঘটিত হৈছিলে, সেই ঘটনাটোত কিন্তু ইতিমধ্যে নিৰ্মল মোৰে জামিন লাভ কৰিছে, যাৰ বাবে চৰাইদেউ জিলাৰ সেই নিৰ্দিষ্ট সেই আৰক্ষী থানালৈ, যদিও চৰাইদেউ জিলাত গোচৰ পঞ্জীয়ন আছিলে, তালৈ নিয়া নহ'ল নিৰ্মল মোৰেক। তাৰ পৰা ইতিমধ্যে জামিন লাভ কৰিছে। ইয়াত যিটো গোচৰ পঞ্জীয়ন হৈছে, এইটো হৈছে সাংবাদিকসকলে 4টাকৈ সাংবাদিক সংগঠনে যি এজাহাৰ দাখিল কৰিছিলে যে এগৰাকী সংবাদকৰ্মীক যিহেতু আহত হৈছে, তেওঁৰ মূৰত আঘাত পাইছে, এটা চিলাই পৰিছে, ৰক্তক্ষৰণ হৈছে, সেই সন্দৰ্ভত যিটো সাংবাদিকসকলে গোচৰ তৰিছিলে, শিৱসাগৰ জিলা সাংবাদিক সন্থা, ৱেব মিডিয়া এছ'চিয়েশ্যন, মিডিয়া সংস্থা সহ এনেধৰণে 4টা সাংবাদিক সংগঠনে ইয়াত থানাত এজাহাৰ দিছিলে আৰু তাৰ ভিত্তিত এই গোচৰ 61/2023 এই গোচৰ পঞ্জীয়ন হৈ আছে। আৰু তাৰ ভিত্তিত বৰ্তমান থানাত তেওঁক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰু এটা কথা সন্দেহজনক যে যিগৰাকী নিৰ্মল মোৰে গুৱাহাটীৰ পৰা আচলতে আটক কৰা বুলি এক খবৰ ওলাইছিলে, সেয়া আচলতে কিমান দূৰ সত্য তাতো সন্দেহ আছে। তেওঁ হয়তো শিৱসাগৰ জিলা বা যোৰহাটৰ পৰাই হয়তো তাৰ পৰাই আটক কৰিব পাৰে, তেনেকুৱাও ধাৰণা কৰা হৈছে। আৰু আৰক্ষীয়ে এই কথা স্পষ্ট কৰিবলৈ সক্ষম হোৱা নাই যে তেওঁক প্ৰকৃততে ক'ৰ পৰা আটক কৰা হ'ল, কোন ঠাইৰ পৰা কৰা হ'ল, সেয়া কিন্তু কালি ভাষ্য দিওঁতে সেই ভাষ্যত প্ৰকাশ পোৱা নাছিলে। গতিকে এইবোৰ কথা গোপনে ৰখাৰ কি অৰ্থ আছে? আৰক্ষীয়ে সকলো কথা স্পষ্ট ৰূপত সংবাদ মাধ্যমক ক'লেই হ'ল। বিভিন্ন সময়ত আৰক্ষী আৰু একাংশ বিষয়া ঠিকাদাৰৰ মিত্ৰালিৰ কথা আহে, সেইটোৱে হৈছেগৈ নেকি? কিয় আৰক্ষীয়ে এইখিনি কথা স্পষ্ট কৰিব পৰা নাই? হয় প্ৰাঞ্জল, আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিগৰাকী ঠিকাদাৰে ৰাজহুৱাকৈ অন কেমেৰা প্ৰহাৰ কৰিবলৈ সাহস কৰিব পাৰে, সেইগৰাকীৰ কিন্তু কালি কোনো ভিডিঅ' ছবি সংগ্ৰহ কৰিবলৈ দিয়া নাই আৰক্ষীয়ে। সেয়া ঠিক আছে, কোনো হয়তো আইনী বাধা থাকিব পাৰে, কিন্তু আজি মই আৰু এটা কথা জনাব বিচাৰিছোঁ। আজি পুৱা 10 বজাত শিৱসাগৰৰ সাংবাদিকসকলৰ মাজত এখন আলোচনা হোৱাৰ কথা আছে আৰু তাৰপিছত হয়তো সাংবাদিকসকলেও প্ৰতিবাদমুখৰ হৈ পৰিব পাৰে নেকি, তেনেকুৱা ধৰণৰ আচলতে চিন্তা চৰ্চা চলিব। সেই বিষয়েও হয়তো আলোচনা হ'ব, যিহেতু এগৰাকী সংবাদকৰ্মীক আহত হৈছে, সাংবাদিকৰ ওপৰত প্ৰহাৰ কৰিছে। গতিকে সেই ঘটনাটো সন্দৰ্ভত আলোচনা আছে। তাৰপিছত সাংবাদিক সংগঠনকেইটাৰ মুৰব্বী বিষয়ববীয়াসকলে কি কয়, সাংবাদিকসকলে কি ক'ব, আলোচনা সেই 10 বজাত, আজি দিনৰ 10 বজাত। সংবাদ মাধ্যমৰ কৰ্মীসকলৰ কথাই নহয়, এয়া হৈছে সমগ্ৰ মানৱৰ কথা, সকলোৰে কথা। কাৰণ এইগৰাকী নিৰ্মল মোৰে এজনৰ পাছত আন এজন লোকক আক্ৰমণ কৰি আছে, কাইলৈ আন বহুকেইজনক আক্ৰমণ কৰিব পাৰে, আশংকা পূৰ্ণ মাত্ৰাই কৰিব পাৰি। এতিয়া এই বিষয়ত আৰক্ষীয়ে কিয় এনেধৰণৰ স্থিতি এটা গ্ৰহণ কৰি আছে? বহু কথা সংবাদ মাধ্যমক কৈ দিয়া নাই, ক'ৰ পৰা তেওঁ কৰায়ত্ব কৰিছে সেইখিনিও সঁচা কথা কোৱা নাই। আপুনি যিহেতু কৈছে যে গুৱাহাটীৰ পৰা কৰায়ত্ব কৰা বুলি কোৱা হৈছিল, কিন্তু বাস্তৱতে হয়তো যোৰহাটৰ পৰা বা আন ঠাইৰ পৰাহে কৰায়ত্ব কৰা হৈছিল। এই কথাবোৰ ইমান কিয় গোপনে ৰাখিবলৈ চেষ্টা কৰি আছে আৰক্ষীয়ে? প্ৰকৃততে কি বুজাব বিচাৰিছে তেওঁলোকে?
হয় গোটেই হয় নিশ্চিতভাৱে কোনো তথ্য সদৰি কৰা নাই আৰু এটা কথা সংগঠনবিলাকে এটা সিদ্ধান্ত লৈছিলে যে তেওঁ কিছু দাবী উত্থাপন কৰিছিলে সেই দাবী পূৰণ নহ'লে বন্ধ দিয়াৰ হুংকাৰ দিছিলে আৰু সংগঠনবিলাকেও আজি হয়তো আলোচনা কৰিব পৰৱৰ্তী পদক্ষেপ কি হ'ব কিন্তু এইখিনিতে কেইবাটাও সংগঠনে আচলতে প্ৰশ্ন উত্থাপন কৰিছে যদিহে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ পিছতো নিৰ্মল মোৰে জামিন লাভ কৰিব পাৰে কেৱল যদিহে কোনো তেওঁৰ প্ৰহাৰত নিৰ্মল মোৰে প্ৰহাৰত কোনো লোক মৃত্যু হ'লেহে তেওঁক আচলতে জেললৈ নিক্ষেপ কৰিব নেকি এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে আৰু এইটো কৈছে যে যদিহে নিৰ্মল মোৰেক মুকলি আকাশৰ তললৈ আহে এই ঘটনাৰ পিছত যদি কোনো সংগঠনৰ ল'ৰাই যদি তেওঁক বাটে পথে চৰিয়াই ঘুচা মাৰে তেতিয়া আৰক্ষীয়ে কি কৰিব আৰক্ষীয়ে তেতিয়া কোনো পদক্ষেপ নল'ব নেকি যে তেওঁ গুৰুতৰভাৱে আহত নাই হোৱা বা তেওঁ মৃত্যু নাই হোৱা বুলি পদক্ষেপ নল'ব নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে গতিকে আৰক্ষীয়ে আচলতে এইখিনিতে এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে বা দিয়াৰ ব্যৱস্থা কৰিব লাগে আদালতত হয়তো কঠোৰ আৰক্ষীয়ে তথ্য সংগ্ৰহ কৰি প্ৰমাণ সংগ্ৰহ কৰি কঠোৰ পদক্ষেপ এইকাৰণেই ল'ব লাগে যে এটা উদাহৰণ হওক আৰু ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা নহওক তেনেধৰণৰ আচলতে বিচাৰিছে সংগঠনবিলাকে তেওঁক জেললৈ নিক্ষেপ কৰাটো বিচাৰিছে কিন্তু যদিহে তেওঁ সহজে জামিন লৈ ওলাই যায় বা মুকলি আকাশৰ তললৈ আহে তেনেহ'লে পৰিস্থিতিটো হয়তো আৰু আন্দোলনমুখী হৈ পাৰে বা প্ৰতিবাদমুখৰ হৈ পৰিব পাৰে পৰিৱেশ গতিকে কি ধৰণৰ হ'বগৈ আজিৰ দিনত স্পষ্ট হ'ব যিহেতু ইতিমধ্যে সোধা পোছা আৰক্ষীয়ে অব্যাহত ৰাখিছে বুলি কৈছে আৰু এইটো কৈছে যে বৰ্তমানলৈকে যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে নাই সেয়াও স্পষ্ট হোৱা নাই কাৰণ সোধা পোছাহে কৰি থকা হৈছে বুলি কৈছে গতিকে এই ধৰণৰ স্থিতিত স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰিছে সংগঠনবিলাকো আৰু সাংবাদিকসকলেও আচলতে প্ৰশ্ন উত্থাপন কৰিছে যে তেওঁক গ্ৰেপ্তাৰ প্ৰকৃততে কৰা হৈছে নে আৰু তেওঁক আচলতে বিহিত ব্যৱস্থা ল'ব নে নলয় যি ধৰণে আচলতে কালি আৰক্ষীৰ ভাষ্যৰ পৰা এটা কথা স্পষ্ট হ'ল যে তেওঁৰ আচলতে কিছু নৰম হৈ আছে আৰক্ষী এইগৰাকী বিতৰ্কিত ঠিকাদাৰৰ বিৰুদ্ধে যাৰ বাবে আজি হয়তো কিছু আলোচনা হ'ব সাংবাদিকসকলৰ মাজতো তাৰ পৰৱৰ্তী পিছত হয়তো সিদ্ধান্তলৈ আহিব পৰা যাব আচলতে সাংবাদিকসকলেও আচলতে ৰাজপথত আন্দোলন কৰিবলগীয়া হ'ব নেকি যে ন্যায় বিচাৰি তেনেধৰণৰ কথা আহিব গতিকে প্ৰাঞ্জল মই এইটোকে ক'ব বিচাৰিছোঁ বৰ্তমান এইখন শিৱসাগৰ সদৰ থানা আৰু ইয়াতে আছে নিৰ্মল মোৰে আৰু আৰক্ষীয়ে আজি কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব আৰু এই সন্দৰ্ভত ইতিমধ্যেই শিৱসাগৰ জিলাৰ 4টা সাংবাদিক সংগঠনে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শিৱসাগৰ জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰিছে কালি আৰু এখন ৰাজহুৱা সভাও অনুষ্ঠিত হৈছে য'ত আছে এই বিষয়টোৱে স্থান পাইছিলে আৰু বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছিলে কালিও গতিকে এই বিষয়টো আজি আচলতে নিশ্চয়তালৈ আহিব পৰা যাব আচলতে কি হ'বগৈ যিহেতু 24 ঘণ্টা হোৱাৰ লগে লগে 24 ঘণ্টাতকৈ অধিক সময় এগৰাকী ব্যক্তিক কেৱল সোধপোছৰ বাবে ৰাখি থ'ব নোৱাৰে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিব গতিকে আজি নিঃসন্দেহে এই বিষয়টো এটা নিশ্চয়তা ওলাব যে তেওঁক আচলতে জেললৈ প্ৰেৰণ কৰিব নে সোধা পোছা কৰি এৰি দিব প্ৰাঞ্জল প্ৰদীপ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু আইন সকলোৰে বাবে সমান বুলি আমি কওঁ কিন্তু এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে নিৰ্মল মোৰৰ ক্ষেত্ৰত যে আইন সকলোৰে বাবে যেন সমান নহয় আৰক্ষীৰ কিছু সন্দেহজনক স্থিতি আৰু সেই সন্দেহজনক স্থিতিয়ে সকলোকে অধিক আতংকিত কৰি তুলিছে কাৰণ নিৰ্মল মোৰৰ দৰে একাংশ মুখা পিন্ধা ব্যৱসায়ীয়ে এতিয়া সমাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বিশেষকৈ শিৱসাগৰ জিলাত সংবাদ মাধ্যমকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে যি সংবাদ মাধ্যমৰ কামেই হৈছে খবৰ সংগ্ৰহ কৰা আৰু সেইদিনাখন প্ৰতিবাদী কাৰ্যসূচী তেওঁৰ বাসগৃহৰ চৌহদত হৈ আছিল সেই খবৰ সংগ্ৰহ কৰিবলৈ সংবাদকৰ্মীসকল তাত সমবেত হৈছিল সেই সংবাদকৰ্মীকো তেওঁৰ পৰিয়ালৰ সদস্যৰ সৈতে মিলি তেওঁ লক্ষ্য কৰি ল'লে তাতকৈ দুৰ্ভাগ্যজনক কি হ'ব পাৰে এই ব্যৱসায়ীগৰাকী এতিয়া ভাবুকি স্বৰূপ হৈ পৰা বুলিও শিৱসাগৰৰ বহুকেইটা দল সংগঠনে মত পোষণ কৰিছে এয়া সাধাৰণজনৰ বাবে ভাবুকি স্বৰূপ আজি দুজনক আক্ৰমণ কৰিছে কাইলৈ আন 3জনক কৰিব তেনেহ'লে সাধাৰণজনৰ নিৰাপত্তা ক'ত থাকিব আৰু আৰক্ষীৰ কামেই হৈছে জনসাধাৰণক নিৰাপত্তা দিয়াৰ আৰু আৰক্ষীয়ে যদি সেই ভূমিকা ভালদৰে পালন কৰিব নোৱাৰে তেনেহ'লে তাতকৈ আৰু পুতৌজনক বা দুৰ্ভাগ্যজনক একো হ'বই নোৱাৰে আৰক্ষীয়ে এই ক্ষেত্ৰত স্বাভাৱিকতেই কঠোৰ স্থিতি গ্ৰহণ কৰাটো প্ৰয়োজন বুলি দাবী উত্থাপন হৈছে আৰু এখন সবল কেছ ডায়েৰী প্ৰস্তুত কৰাটো জৰুৰী বুলি মত পোষণ কৰিছে দল সংগঠনবোৰে পৰৱৰ্তী খবৰ
আজি দিছপুৰ থানাত হাজিৰ হ'ব লাগিব শ্ৰীনিবাস বিভি। আজি শুনানিৰ দিন ধাৰ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। তদন্তকাৰী আৰক্ষীৰ পৰা কেছ ডায়েৰী বিচাৰিছিল হাইকোৰ্টে। পূৰ্বে গোচৰৰ অগ্ৰিম জামিন বিচাৰি মুখ থেকেচা খাইছিল শ্ৰীনিবাসে। 23 এপ্ৰিলত হাইকোৰ্টত অৰ্থাৎ উচ্চ ন্যায়ালয়ত গোচৰ খাৰিজৰ আৰ্জি দিছিল শ্ৰীনিবাসে। কৰ্ণাটক ছেছন আদালতে অগ্ৰাহ্য কৰিছিল জামিন। দিছপুৰ থানাত হাজিৰ হোৱাৰ জাননী জাৰি কৰিছিল অসম আৰক্ষীয়ে। অংকিতা দত্তই ৰুজু কৰিছিল নিৰ্যাতনৰ গোচৰ। যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে তৰা হৈছিল গোচৰ। আজি দিছপুৰ থানাত হাজিৰ হ'ব লাগিব শ্ৰীনিবাস বিভি। আজি শুনানিৰ দিন ধাৰ্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। তদন্তকাৰী আৰক্ষীৰ পৰা কেছ ডায়েৰী বিচাৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। পূৰ্বে গোচৰৰ অগ্ৰিম জামিন বিচাৰি মুখ থেকেচা খাইছিল শ্ৰীনিবাসে। 23 এপ্ৰিলত উচ্চ ন্যায়ালয়ত গোচৰ খাৰিজৰ আৰ্জি দিছিল শ্ৰীনিবাসে। কৰ্ণাটক ছেছন আদালতে অগ্ৰাহ্য কৰিছিল সেই জামিন। দিছপুৰ থানাত হাজিৰ হোৱাৰ জাননী জাৰি কৰিছিল অসম আৰক্ষীয়ে। অংকিতা দত্তই ৰুজু কৰিছিল নিৰ্যাতনৰ গোচৰ। যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে তৰা হৈছিল গোচৰ। আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য লাইভত আছে। বলেন, আজি কি হ'বলৈ গৈ আছে? আহিবনে শ্ৰীনিবাস বিভি? নিশ্চয়কৈ দিছপুৰ আৰক্ষীত ৰুজু হোৱা 692/2023 নম্বৰ গোচৰতে ইতিমধ্যে দিছপুৰ আৰক্ষীৰ দলে গৈ উপস্থিত হৈছিলে বেংগলোৰত, আৰু য'ত শ্ৰীনিবাসৰ বাসগৃহৰ সন্মুখতে এখন জাননী আৰিছিলে। আৰু জাননীত স্পষ্টকৈ উল্লেখ কৰা আছিলে যে 2 মে তাৰিখে দিছপুৰ আৰক্ষীত হাজিৰ হ'ব লাগিব, আৰু সেই অনুসৰি আজিৰ দিনটোত শ্ৰীনিবাস দিছপুৰ আৰক্ষীত হাজিৰ হোৱাৰ নিৰ্দেশ আছে। যিহেতুকে সেয়া হয়তো দিছপুৰ আৰক্ষীৰ যি নিৰ্দেশ, সেই নিৰ্দেশ মানে নে নাই সময়ত সেয়া লক্ষণীয় হ'ব। আনফালে যদি চোৱা হয়, গুৱাহাটী উচ্চ ন্যায়ালয়ত যিটো গোচৰৰ খাৰিজৰ কাৰণে ইতিমধ্যে আৰ্জি প্ৰদান কৰা হৈছিলে, সেই আৰ্জিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিলে গোচৰটো প্ৰথম অৱস্থাত গোচৰটো যদিও বা গুৱাহাটী উচ্চ ন্যায়ালয়ে সেয়া খাৰিজ নকৰিলে, বিপৰীতে দেখিবলৈ পোৱা গৈছিলে দিছপুৰ আৰক্ষীক গোচৰটোৰ ক্ষেত্ৰত যি কেছ ডায়েৰী, সেই কেছ ডায়েৰী দাখিল কৰাৰ ক্ষেত্ৰত তেখেতসকলক নিৰ্দেশ প্ৰদান কৰিছিল। আৰু সেই অনুসৰি আজি 2 মে তাৰিখে দিছপুৰ আৰক্ষীয়ে সমান্তৰালভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিব লাগিব। গতিকে স্বাভাৱিকতে যিহেতুকে এই কৰ্ণাটকৰ এই নিৰ্বাচনৰ এই সময়খিনিত শ্ৰীনিবাসে দিছপুৰ আৰক্ষীত আজিৰ এই দিনটোত উপস্থিত হয়নে নাই, এইটো অতিকৈ গুৰুত্বপূৰ্ণ হৈ বিবেচিত হৈছে। কাৰণ অংকিতা দত্তই যি গোচৰ ৰুজু কৰিছিলে, সেই গোচৰৰ ভিত্তিত স্বাভাৱিকতে সকলোৱে উঠি পৰি লগা দেখিবলৈ পোৱা গৈছিলে। আৰু শ্ৰীনিবাসৰ নিশ্চয়কৈ যদি দিছপুৰ আৰক্ষীত উপস্থিত হয়, তেতিয়াহ'লে গ্ৰেপ্তাৰৰ পূৰ্ণ সম্ভাৱনা বিৰাজ কৰিছে। কাৰণ যিকেইটা গোচৰৰ ক্ষেত্ৰত আমি ধাৰা দেখিবলৈ পাইছোঁ, তাত নন বেইলেবল ছেকশ্যন আছিলে। গতিকে স্বাভাৱিকতে যেন দিছপুৰ আৰক্ষীত শ্ৰীনিবাস উপস্থিত হোৱা মাত্ৰেই গ্ৰেপ্তাৰ হ'ব। কিন্তু গোটেই বিষয়টো যিহেতুকে এই মুহূৰ্তত ৰাজনৈতিকভাৱে যদি আনফালে চাবলৈ যোৱা হয়, গতিকে বিষয়টো চৰ্চা লাভ কৰিছে। গতিকে শ্ৰীনিবাসৰ এই উপস্থিতিৰ প্ৰাক মুহূৰ্তত আজিৰ দিনটোত বিশেষকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে যি গোচৰটো খাৰিজ সন্দৰ্ভত কেছ ডায়েৰী দাখিল কৰিব দিছিলে আজিৰ দিনটোত, সেয়া হয়তো শ্ৰীনিবাসে অপেক্ষা কৰিব পাৰে। গতিকে যদি গুৱাহাটী উচ্চ ন্যায়ালয়ে যদি কেনেবাকৈ এই গোচৰটোৰ ক্ষেত্ৰত বিবেচিত কৰা হয়, বা যি কেছ ডায়েৰী দাখিলৰ পিছতেই বিবেচিত কৰিব গোটেই বিষয়টো, গতিকে আজিৰ দিনটোৰ ক্ষেত্ৰত যে শ্ৰীনিবাস দিছপুৰ আৰক্ষীত উপস্থিত হোৱাৰ সম্ভাৱনা খুব কম দেখিবলৈ পোৱা গৈছে। সেয়া হয়তো কেইটামান মুহূৰ্তৰ পিছত হয়তো সেইবোৰ স্পষ্ট হ'ব। কাৰণ আজি 2 মেৰ এই তাৰিখটোতে দিছপুৰ আৰক্ষীয়ে শ্ৰীনিবাসৰ গৃহৰ সন্মুখতে এখন জাননী আৰিছিলে, আৰু এই জাননী অনুসৰি দিছপুৰ আৰক্ষীত হাজিৰৰ নিৰ্দেশ প্ৰদান কৰিছিলে। কিন্তু গোটেই বিষয়টো যদি চোৱা হয়, তেতিয়াহ'লে গুৱাহাটী উচ্চ ন্যায়ালয়ে যি কেছ ডায়েৰী দিছপুৰ আৰক্ষীক দাখিল কৰিবলৈ দিয়া হৈছে, সেয়া হয়তো সময়লৈকে বিবেচনা হয়তো কৰিব, আৰু তাৰ বাবে হয়তো অপেক্ষা কৰিব শ্ৰীনিবাস। নিশ্চয় সময়লৈকে হয়তো অপেক্ষা কৰিব শ্ৰীনিবাস, আৰু এই ক্ষেত্ৰত হয়তো আকৌ আইনী কিছু বিশেষ দৃষ্টি ৰাখি আইনী যিবোৰ জামিন আছে বা আন যিবোৰ দিশ আছে, সেইবোৰ হয়তো ব্যৱস্থা লোৱা হ'ব পাৰে কংগ্ৰেছৰ তৰফৰ পৰা, যুৱ কংগ্ৰেছৰ তৰফৰ পৰা। কিন্তু যুৱ কংগ্ৰেছৰ তৰফৰ পৰা আৰু কিবা শেহতীয়া প্ৰতিক্ৰিয়া আহিছে নেকি? চাওক, গোটেই বিষয়টো যদি চোৱা হয়, কংগ্ৰেছৰ ভিতৰত চোৱাত যেন এটা দুটা দুমুখীয়া স্থিতি দেখিবলৈ পোৱা গ'ল। যে অংকিতা দত্তৰ সপক্ষে একাংশ থকা দেখিবলৈ পোৱা গ'ল, আৰু আনফালে দেখিবলৈ প্ৰদেশ কংগ্ৰেছৰ ফালে একাংশ লোক দেখিবলৈ পোৱা গ'ল। যে গোটেই প্ৰক্ৰিয়াটো যি ধৰণে আচলতে মহিলা হিচাপে যি নিৰ্যাতন দিশটোৰ ক্ষেত্ৰত যি ধৰণৰ উঠি পৰি লগা দেখিবলৈ পোৱা গ'ল, আনফালে দেখিবলৈ পোৱা গ'ল গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত অংকিতা দত্তক কোৱা হ'ল যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে আচলতে ষড়যন্ত্ৰমূলকভাৱে এই গোচৰ ৰুজাৰ বিষয়টো তেখেতসকলক প্ৰদান কৰা দেখিবলৈ পোৱা গ'ল। গতিকে সেই সময়ছোৱাত স্বাভাৱিকতে দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ ভিতৰচোৱাতে যেন অংকিতা দত্তই ৰুজু কৰা এই গোচৰটোৰ ক্ষেত্ৰত এটা দুমুখীয়া স্থিতি দেখিবলৈ পোৱা গ'ল দলৰ ভিতৰৰ মাজত চোৱাত। ধন্যবাদ বলেন ভট্টাচাৰ্য এইখিনি তথ্যৰ বাবে। আজি লক্ষণীয় বিষয় হিচাপে বিবেচিত হ'ব যে দিছপুৰ থানাত শ্ৰীনিবাস বিভি হাজিৰ হ'বনে নহয়।
আজি যেহেতু শুনানিৰ দিন ধাৰ্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে, তদন্তকাৰী আৰক্ষীৰ পৰা কেছ ডায়েৰী বিচাৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। পূৰ্বে গোচৰৰ অগ্ৰিম জামিন বিচাৰি মুখ ঠেকেচা খাইছিল শ্ৰীনিবাসে। আৰু শ্ৰীনিবাসৰ ঘৰৰ সন্মুখত বা গেটত অসম আৰক্ষীৰ এটা দল গৈ নটিচ আঁৰি থৈ আহিছিল, জাননী আঁৰি থৈ আহিছিল যে শ্ৰীনিবাস বিভি আজিৰ ভিতৰত দিছপুৰ আৰক্ষী থানাত উপস্থিত হ'ব লাগিব। এতিয়া আজি দিনটো এটা লক্ষণীয় বিষয় হিচাপে বিবেচিত হ'ব। যুৱ কংগ্ৰেছৰ এইগৰাকী নেতা গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাত আহি উপস্থিত হয় নে নহয়। আৰু বাতৰি দেখিলে সময় হৈছে বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। Languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. ছ'চিয়েল মিডিয়াতো বিভিন্নজন সৰব হৈ পৰিছে। এইগৰাকী অজিত ভূঞা এগৰাকী মুখা পিন্ধা ব্যক্তি বুলি বিভিন্নজনে দাবী উত্থাপন কৰিছে বা মত পোষণ কৰিছে। অজিত ভূঞাই ৰাজনীতিলৈ আহি এজন সাংসদ হিচাপে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছত তেওঁ কেৱল নিজৰ স্বাৰ্থৰ বাবে কাম কৰা বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। আৰু অজিত ভূঞাৰ বিৰুদ্ধে সৰবো হৈ পৰিছে বহুজন। ৰাজনীতিৰ খেলখন আছেই, ৰাজনীতিৰ এখন খেল চলিব, কিন্তু সমান্তৰালভাৱে জনসাধাৰণৰ মন মানসতো অজিত ভূঞাৰ সন্মান লাঘৱ হোৱা বুলি বিভিন্নজনে কৈছে। সেই অজিত ভূঞা এটা সময়ত যিগৰাকী সংবাদকৰ্মী হিচাপে সাংবাদিক হিচাপে এটা সুনাম অৰ্জন কৰিছিল, সেইগৰাকী অজিত ভূঞাৰ সেই সুনাম নোহোৱা হোৱা বুলিও বহুতে মত পোষণ কৰিছে। দুৰ্নীতিৰ সৈতে লুতুৰি পুতুৰি হৈ গৈছে এইগৰাকী অজিত ভূঞা, আৰু সেইগৰাকী অজিত ভূঞাক বৰ্জন কৰিব লাগে বুলিও ছ'চিয়েল মিডিয়াত এতিয়া বিভিন্ন পোষ্ট দেখিবলৈ পোৱা গৈছে। মুঠতে সাংসদ পুঁজিৰ ধনৰ অপব্যৱহাৰ সন্দৰ্ভত সাংসদ অজিত ভূঞাসহ 14 জনলৈ সমন জাৰি কৰিছে CM ভিজিলেন্সে। আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক এই সন্দৰ্ভত অধিক জনাবলৈ লাইভত আছে। ঋত্বিক, শেহতীয়া আৰু তথ্য বিচাৰিছোঁ আপোনাৰ পৰা। অলপ অসুবিধা হৈছে ঋত্বিক, আপোনাৰ মাতটো ভালদৰে অহা নাই, নেটৱৰ্কৰ কিছু সমস্যা, কিন্তু আমি পুনৰ যোগাযোগ কৰিম। ইতিমধ্যে আমি দৰ্শকসকলক কৈছোঁ যে আজিৰে পৰা আৰম্ভ হৈছে CM ভিজিলেন্সৰ তদন্ত প্ৰক্ৰিয়া। সাংসদ অজিত ভূঞাসহ 14 জনলৈ সমন জাৰি কৰিছিল CM ভিজিলেন্সে। CM ভিজিলেন্সৰ জেৰাৰ সন্মুখীন হ'ব সাংসদ অজিত ভূঞা। সাংসদ ভূঞাসহ 14 জন বিষয়া ঠিকাদাৰো হাজিৰ হ'ব লাগিব CM ভিজিলেন্সৰ কাৰ্যালয়ত। গ্ৰেপ্তাৰো হ'ব পাৰে ঠিকাদাৰসহ 4 গৰাকী ACS বিষয়া। ঋত্বিক, আকৌ এবাৰ গৈছোঁ আপোনাৰ কাষলৈ। গ্ৰেপ্তাৰো হ'ব পাৰে ঠিকাদাৰসহ 4 গৰাকী ACS বিষয়া। সাংসদজনৰ বিৰুদ্ধেও কিবা পদক্ষেপ হ'ব পাৰে নেকি? চাওক, যিখন এজাহাৰ আছে, এজাহাৰত সাংসদগৰাকীৰ নামো উল্লেখ আছে, আৰু তাৰ সমান্তৰালভাৱে 4 গৰাকী ACS বিষয়া, য'ত কামৰূপ জিলাত কৰ্মৰত বিষয়া আছে আৰু বৰপেটা জিলাত কৰ্মৰত বিষয়া আছে। এই গোটেই বিষয়টো আছিল MP LAD ফাণ্ডৰ 47টা পথ আছে। সেই পথৰ নিৰ্মাণত অনিয়মৰ গোচৰ, ইয়াত যি সাংসদ পুঁজিৰ ধন আছে অপব্যৱহাৰৰ গোচৰ আছিল, আৰু ইয়াতে 47টা পথ আছিল, যাৰ 3টা বৰপেটালৈ স্থানান্তৰ কৰা হৈছিল পৰৱৰ্তী সময়ত। বাকী যি পথসমূহ আছে সেই পথসমূহৰ কামৰূপ আৰু কামৰূপ মেট্ৰ' জিলাতে ইয়াত আছিল। এই ক্ষেত্ৰত যেতিয়া তেওঁলোকে প্ৰাথমিক আৰু তদন্ত অনুসন্ধান চলাইছিল CM ভিজিলেন্সে, তেওঁলোকে ইয়াত যি তথ্য লাভ কৰিছিল যে 22টামান পথত কোনো কাম হোৱা নাছিল, কেইবাটাও পথৰ কোনো চিন মুকামে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল, কিন্তু কাগজে পত্ৰই তাত পথ নিৰ্মাণ হৈছিল, তাত যি ধন আছে সেই ধন ঠিকাদাৰক মোকলাই দিয়া হৈছিল। বৰ্তমান সময়ত গোচৰ ৰুজু কৰি এতিয়া তদন্ত আৰম্ভ কৰিছে, আৰু আজিৰ পৰা যিসকল এজাহাৰত উল্লেখিত বিষয়া আৰু ঠিকাদাৰ আছে তেওঁলোকক জাননী জাৰি কৰা হৈছে CM ভিজিলেন্সৰ আগত তেওঁলোকে উপস্থিত হোৱাৰ কাৰণে, আৰু তেওঁলোকৰ এজনৰ পিছত এজনকৈ তেওঁলোকক পৰা তথ্য সংগ্ৰহ কৰিব, তেওঁলোকক জেৰা চলাব, আৰু
এই ক্ষেত্ৰত যি তথ্য প্ৰমাণ লাভ কৰিবলৈ সক্ষম হ'ব হয়তো তাৰ পিছত এই যি বিষয়াসকল আছে বা ঠিকাদাৰ আছে সেই ঠিকাদাৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে কিন্তু এতিয়াও আমি বহু কথা ক'ব নোৱাৰোঁ প্ৰাঞ্জল কাৰণ সাংসদগৰাকীয়ে যি পুঁজি সেই পুঁজি ডি চি কাৰ্যালয় দিয়ে আৰু ডি চি কাৰ্যালয়ৰ পৰাই কাম আবণ্টন দিয়া হয় এই ক্ষেত্ৰত তেওঁ কিমান দূৰ জড়িত হৈ আছে এইটো পৰৱৰ্তী সময়ত অনুসন্ধানত জানিব পৰা যাব কিন্তু তেওঁকো এই ক্ষেত্ৰত জাননী জাৰি কৰা হ'ব জেৰাৰ বাবে নিশ্চয় ধন্যবাদ ঋত্বিক কৌশিক জাননী জাৰি কৰা হ'ব জেৰাৰ বাবে কাৰণ এজাহাৰত এইগৰাকী সাংসদ অজিত ভূঞাৰ নামো আছে আৰু অস্তিত্বহীন পথৰ নামত এওঁলোকে ধন মোকলাই দিয়াৰ অভিযোগ আছে ইয়াক পৰিকল্পিত ধন নিজৰ জেপত ভৰোৱাৰ ষড়যন্ত্ৰ নেকি সেই কথাও বিভিন্নজনে কৈছে পৰিকল্পিতভাৱে এই সকলো কাম কৰা হৈছিল নেকি পৰৱৰ্তী সময়ত স্বাভাৱিকতে তদন্ত প্ৰক্ৰিয়া নিৰপেক্ষভাৱে কিমান আগবাঢ়ে তাৰ ওপৰতো আমি দৃষ্টি ৰাখিম দেশত GST সংগ্ৰহত অভিলেখ এপ্ৰিল মাহত GST সংগ্ৰহে সৃষ্টি কৰিলে অভিলেখ এটা মাহতে 1.87 লাখ কোটি টকাৰ GST সংগ্ৰহ কৰা হ'ল কেন্দ্ৰীয় বিত্ত বিভাগে সদৰি কৰিলে এই তথ্য আমি পুনৰবাৰ জনাইছো দেশত GST সংগ্ৰহত অভিলেখ ৰচনা হৈছে এপ্ৰিল মাহত GST সংগ্ৰহে সৃষ্টি কৰিলে অভিলেখ এটা মাহতে 1.87 লাখ কোটি টকাৰ GST সংগ্ৰহ কৰা হ'ল কেন্দ্ৰীয় বিত্ত বিভাগে এই তথ্য সদৰি কৰিলে উত্তৰাখণ্ডৰ জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে প্ৰকাণ্ড ঢেকিয়াপতীয়াৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল এটা পৰ্যটকৰ দল কথম্পি ৰক্ষা পৰিছে দলটো জীপ সাফাৰীৰ সময়ত ঢেকিয়াপতীয়া বাঘৰ ওচৰলৈ বাহন লৈ গৈছিল চালকে যাৰ ফলত পৰ্যটকলৈ লক্ষ্য কৰি গৰজি উঠিছিল এই প্ৰকাণ্ড ঢেকিয়াপতীয়াটো অৱশ্যে লগে লগে শংকিত হৈ পৰে পৰ্যটকৰ দলটো আৰু ততাতৈয়াকৈ পৰ্যটকৰ দলটোক লৈ সেই স্থান ত্যাগ কৰে বাহন চালকজনে সোশ্যাল মিডিয়াত এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছে আফতাব আলম নামৰ জীপ চালকজনক আৰু সাধাৰণতে বহুখিনি গাইডলাইন থাকে যেতিয়া ঘন জংঘলত পৰ্যটকসকলক লৈ যোৱা হয় জীপ সাফাৰীৰ মাধ্যমেৰে বা হাতী সাফাৰীৰ মাধ্যমেৰে কিন্তু যেহেতু কৰ্বেটত হাতী সাফাৰী বন্ধ আছে কেৱল জীপ সাফাৰীহে চলে আৰু সেই জীপ সাফাৰী কৰা যিসকল জীপৰ চালক আছে সেই চালকসকলক বাৰে বাৰে সেই গাইডলাইনসমূহ সোঁৱৰাই থকা হয় বিভিন্ন সময়ত ট্ৰেইনিং হয় তেওঁলোকৰ যে বন্যজন্তুৰ কিমান কাষলৈকে যাব লাগিব বন্যজন্তুৱে যদি আক্ৰমণৰ দৰে অৱস্থাৰ সৃষ্টি কৰে সেই সময়ত কেনেধৰণে তাৰ পৰা আঁতৰি আহিব লাগিব সেই কাম কিন্তু এই চালকজনে কৰা নাছিল তেওঁ ওলোটাই এই বাঘটোৰ সৈতে যেন জুকুৱাবলৈ চেষ্টা কৰাৰ এক প্ৰতিযোগিতাত নামি পৰিছিল যাৰ বাবেই এইগৰাকী চালকক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু এয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা দৃশ্য আমি দেখুৱাইছোঁ উত্তৰাখণ্ডৰ জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানৰ য'ত ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে এই প্ৰকাণ্ড ঢেকিয়াপতীয়াটোৰ আক্ৰমণৰ পৰা কথম্পিহে ৰক্ষা পৰিছে পৰ্যটকৰ দলটো বঙাইগাঁৱত আয়োজিত তৃণমূল কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰত মাৰপিট একাংশ নেতাকৰ্মীৰ মাজত প্ৰচণ্ড কাজিয়া আৰু মাৰপিট হয় চকী হাতত লৈ ইজনে সিজনক প্ৰহাৰ কৰে দেওবাৰে বঙাইগাঁৱত দলৰ 8খন জিলা সমিতিৰ কৰ্মকৰ্তাৰ মাজত আয়োজিত হৈছিল এই প্ৰশিক্ষণ শিবিৰ দলৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰো অংশগ্ৰহণ আছিল এই শিবিৰত কিন্তু দুৰ্ভাগ্যজনকভাৱে এই শিবিৰতেই অথন্তৰ সংঘটিত হ'ল তৃণমূল কংগ্ৰেছৰ এয়া প্ৰশিক্ষণ শিবিৰৰ দৃশ্য য'ত মাৰপিটৰ ঘটনা সংঘটিত হয় একাংশ নেতাকৰ্মীৰ মাজত প্ৰচণ্ড কাজিয়া আৰু মাৰপিটৰ এই ঘটনা চকী হাতত লৈ ইজনে সিজনক প্ৰহাৰ কৰাৰ এইবোৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া দেওবাৰৰ বঙাইগাঁৱৰ দৃশ্য য'ত তৃণমূল কংগ্ৰেছৰ 8খন জিলা সমিতিৰ কৰ্মকৰ্তাৰ এক প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছিল দলটো নতুনকৈ অসমত খোপনি পুতিবলৈ চেষ্টা কৰি আছে আৰু সেই দলটোৰ কৰ্মীসকলৰ মাজতেই এনেধৰণৰ অৰিয়াঅৰি মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ লগে লগে সময় হৈছে ৰেডিঅ' বাতৰি বা বিদায় লোৱাৰ কিছু সময় পাছতে চাওক ছুপাৰ ফাষ্ট প্ৰাইম টাইম 100 নমস্কাৰ কেৱল ষ্ট্ৰং নহয়